নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম খবৰ দেশৰ কোটি কোটি কৃষকৰ বেংকৰ একাউণ্টত সোমাইছে পিএম কিষাণৰ ধন আজি 19 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলাই দিছে আপোনাৰ বেংকৰ একাউণ্টত চেক কৰক টকা সোমাইছে নে সোমোৱা নাই পৰৱৰ্তী খবৰ হামাসে গাজাৰ আলোচনা স্থগিত ৰখাৰ কথা কোৱাৰ সময়তে ইজৰাইলে পশ্চিম পাৰলৈ টেংক প্ৰেৰণ কৰিছে শনিবাৰে মুক্তি পাবলগীয়া 620 জন পেলেষ্টাইনিক ইজৰাইলে মুকলি কৰি নিদিয়াক লৈ পেলেষ্টাইনি গোটটোৱে যুদ্ধবিৰোধী সম্পৰ্কে অধিক আলোচনাত লিপ্ত নহব বুলি কোৱা হামাসৰ জ্যেষ্ঠ নেতা এতিয়া হৰফ হৈ পৰিছে শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণৰ পৰা 40,000 পেলেষ্টাইনি পলায়ন কৰাৰ সময়তে 20 বছৰতকৈও অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে দখল কৰা পশ্চিম পাৰত ইজৰাইলৰ টেংক মুতায়ন কৰা হৈছে আপৰ বিৰুদ্ধে হৰফ হৈ পৰিছে দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কৈছে সমগ্ৰ ৰাজকো খালি কৰিছে আম আদমি পাৰ্টিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আশ্বাস দিয়ে যে পূৰ্বৰ আপ চৰকাৰে ৰাজ্যৰ তহবিল খালি কৰি থৈ যোৱাৰ পিছতো যোগ্য মহিলাৰ বাবে প্ৰতিমাহে 2500 টকাৰ আঁচনি ৰূপায়ণ কৰিব আৰু এই ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজেপি প্ৰায় 38 লাখ মহিলাই এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব দিল্লীত আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ পূৰ্বে 16টাকৈ প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম জাতীয় পৰিষদে প্ৰথম প্ৰশ্ন অসমত অবৈধ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ'ব বুলি প্ৰশ্ন কৰিছে 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে মোদীয়ে 2014 চনৰ 16 মেৰ পিছত অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়িত কৰাৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিৰ কি হ'ল বুলিও প্ৰশ্ন কৰিছে দ্বিতীয় প্ৰশ্ন অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদনৰ স্থিতি সন্দৰ্ভতো স্পষ্ট কৰাৰ দাবী জনাই দলটোৱে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন পাইছেনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰিছেনে তেওঁলোকে 2019 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে প্ৰতিবেদনখন কোনো পৰিৱৰ্তন নকৰাকৈ কাৰ্যকৰী কৰা হ'ব বুলি দিয়া আশ্বাসৰ কথা মনত পেলাই দি প্ৰশ্ন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ আহ্বান জনাই বিজেপিয়ে নিজৰ দুৰ্নীতি ঢাকি ৰখাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীক ভাষণত এই জৰুৰী বিষয়সমূহৰ সমাধানৰ বাবে প্ৰত্যাহ্বান জনাই অসম জাতীয় পৰিষদে বিজেপি চৰকাৰক অসমৰ জনসাধাৰণক বিপদে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম পৰ্যায়ৰ নেতৃত্বৰ পৰা স্বচ্ছতা আৰু জবাবদিহিতা দাবী কৰিছে পৰৱৰ্তী খবৰ জীৱনক লৈ হেতালি খেলিছে একাংশ কোম্পানীয়ে 84 বিধ ঔষধ বিপদজনক বুলি চিনাক্ত কেন্দ্ৰীয় সংস্থাৰ এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা চেন্ট্ৰেল ড্ৰাগছ কন্ট্ৰোল অৰ্গানাইজেশ্যনে সংস্থাটোৰ মতে দেশত প্ৰচলন হৈ থকা বহু জীৱদায়িনী ঔষধৰে নাই গুণগত মান সংস্থাটোৰ মতে 84 বিধ ঔষধৰ গুণগত মান কেৱল নিম্নই নহয় সেই ঔষধবোৰ অতি বিপদজনকো